মই ইয়াত এজাহার দিব আহিছোঁ। আমাৰ ইয়াক দাহন কৰাৰ পিছত আমাৰ ওচৰ চুবুৰীয়া গাঁৱৰ ইয়াৰ লগ বন্ধু আহি ইয়াৰ উলংগ যিটো ফটো চব কিছু মোক দেখালে, আমাৰ পৰিয়ালৰ সকলোকে দেখালে। দেখাৰ পিছত মোৰ মনত এটা সন্দেহ হৈ গ'ল। এই সন্দেহ হোৱাৰ পিছত মই তাৰমানে সেই ভিত্তিতে যে এইটো নিশ্চয় কি হত্যাকাৰী হ'ব, এইটো হত্যা হ'ব পাৰে। এতিয়া কোন হত্যা কৰিছে আমি নাজানো, সেই ভাবি আমি থানাত এখন এজাহাৰ দিব আহিছোঁ। যেন থানাৰ ভাৰপ্ৰাপ্ত অচি বা হওক প্ৰশাসনে মোক যেন উচিত হেৰিটো দিয়ে, ন্যায়টো দিয়ে। তাৰে কাৰণে মই তাৰ ওচৰত আহিছোঁ আৰু ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ যে সঠিক উত্তৰটো পালে আমি ভাল পাম। এতিয়া মই কেনেকৈ সন্দেহ কৰিম ছোৱালীজনীকো, কাৰণ মই বিয়াটো হেৰি হৈছে, আমি মাঘৰ মাহত বিয়া পাতিম ল'ৰাটো। বিয়া পতাৰ কাৰণে আয়োজন কৰিছোঁ চব। তাৰে মধ্যে আমাৰ 3 দিন আগতে আমি মাল ফেলছোঁ যে ঘৰ বান্ধিব লাগে, ঘৰটো বান্ধি মাঘৰ মাহত কমপ্লিট কৰি আমি বিয়াখন পাতিব লাগে। হয় হৈছে, আমি তেওঁক মই মাতো বুলি মাতোঁ, তেওঁ মোক আমাক দেউতা বুলি মাতে, মোৰ মিছেছক মা বুলি মাতে। এই সম্পৰ্ক থকাৰ পিছত এনেকুৱা ঘটনা ঘটিব বুলি কোনো মাক দেউতাকে এইটো সহ্য নহয়, তাৰমানে সহ্য নকৰে। কি কাজিয়া পেচাল হৈছিল? তাৰ কাজিয়া পেচালৰ কথা কৈছে, কিছুদিনৰ পৰা কিছু সংঘাত হৈ আছিল। নাই কাজিয়া পেচালটো আমি নাজানো। সি যিগতিকে মই থাকোঁ গাঁৱত, ই থাকে গুৱাহাটীত, তাহাৰ মাজত কিবা লাগি থাকে সেইটো আমিতো ক'ব নোৱাৰোঁ। সেইখিনি বুলি কৈছে আপোনালোকক, মানে কেলে এইটো সিদ্ধান্ত ল'লে তাই মতে? মোক সেইটো তাই কোৱা নাই, খালি এটাই কৈছে ফোনত, এইটো মোনৰ দেউতাক হয়নে? মই হয় বুলি কৈছোঁ। যে আপুনি ওম শান্তি 3 বাৰ কওক, আপোনাৰ ল'ৰাক পঠাইছোঁ। তেতিয়া মোৰ মাথা কাম নকৰা হৈ গ'ল। এইটো কথা কেতিয়া কৈছিল? যিদিনাখন অহাৰ পাছত কৈছিল নে তাই ভিতৰ ৰুমত? নাই, সেইটো আমি নাজানো। আমি আহি গাড়ী ৰানিং হৈ আহি থাকাতে মোক কৈছে। গাড়ী আমি ঘৰৰ পৰাই শিয়ালমাৰী গাঁৱৰ পৰা, অৰ্থাৎ টিহুৰ থানা অন্তৰ্গত শিয়ালমাৰী গাঁৱৰ পৰা আমি আহি থাকাতে আমাক গাড়ীতে আমি তেতিয়া ফোনটো পাইছোঁ। নেক্সট ফোন পাইছোঁ আপোনাৰ আৰু গুৱাহাটী আপোনাৰ অভাৰব্ৰিজত পল লগতে। কোনে ফোন কৰিছিল আপোনাক? এইটো মুন বুলি ছোৱালীজনী, তেওঁৰ মোৰ সেইটো হ'ল ছোৱালীজনী সুস্মিতাৰ বইনাক, ভণ্টি। কি বুলি ফোন কৰিছিল? যে এইটো মুনমুনৰ দেউতাক হয়নে? বোলে হয়। ওম শান্তি 3 বাৰ কওক, ইয়াক পঠাই দিছোঁ। সুস্মিতা ভনীয়েকে কৈছিল? হয়। সুস্মিতা ভনীয়েকে সেই বুলি কৈছিল? হয়। সুস্মিতা কোৱা নাছিল? সুস্মিতা কোৱা নাছিল। আপোনাক সুস্মিতা ভনীয়েকে ফোন কৰিছিল? নহয়, আমি ফোন কৰি আছিলোঁ। যেতিয়া সেয়া ল'ৰাৰ মোবাইল চুইচ অফ, মোবাইলটো ৰিং হৈ কাটি যায়। কাটি যোৱাৰ পিছত আমাক যেতিয়া আমি ঘৰৰ পৰা ওলাই আহিলোঁ, যেতিয়া এইটো ক'লা, তেতিয়াই আমাৰ সন্দেহ হৈ গ'ল। তাৰপিছত আমি আৰু যেতিয়া আহিলোঁ, এতিয়া অহাৰ পিছত আমি যেতিয়া প্ৰশাসনৰ গাড়ী দেখা পালোঁ, ডেড বডি নিয়া গাড়ী দেখা পালোঁ, তাৰপিছত মই গাড়ী চাড়ী দেখা পাই মই অচেতন হৈ গ'লোঁ, মই পৰি গ'লোঁ। তেখেতসকলে প্ৰশাসনে মোক গাড়ীত উঠাই দিলে, মোৰ মিছেছক উঠাই দিলে। দিয়াৰ পিছত আমি ড্ৰাইভাৰে আমাক ঘৰত লৈ গুচি গ'ল। তাৰে পিছদিনাখনহে আমাক এইবিলাক যিবিলাক উলংগ ফটো দেখুৱালে, তেতিয়াই আমাৰ সন্দেহ হৈ গ'ল চব। নেক্সট দিনাখন আমাৰ ভিডিঅ'টো আমাক দেখুৱালে চব। তেতিয়াহে মই চব গম পাই গ'লোঁ যে এইটো নিশ্চয় মাৰ্ডাৰ কেছ। মই এইটোৱে ভাবোঁ।